আপোনালোকে বিশ্বাস কৰিবনে 2021ত যেতিয়া ছেকেণ্ড লকডাউনৰ টাইম আছিল মায়ে মোক কৈছিল তেতিয়া কেক শিকিবলৈ আৰু তেতিয়া মই কি কৈছিলোঁ জানেনে যে চবেই কেক বনাই চ' মই কেতিয়াও কেক নবনাওঁ মই চব কাম কৰিম বাট কেকে নবনাওঁ বাট কেনেকৈ কি হ'ল নাজানো ইউটিউবতো সেই তেতিয়া ইমানেই বেছি কেকৰ ভিডিঅ' ওলাব ধৰিলে চ' মই নিজে ঘৰতে কেক বনোৱা ট্ৰাই কৰিব ল'লোঁ আৰু ট্ৰাই কৰি ৰিজাল্ট আপোনালোকৰ সন্মুখত আপোনালোকৰ স্মল টাউন হোম বেকাৰ আপোনালোকৰ ফ্ৰণ্টত যাৰ ফাৰ্ষ্ট প্ৰায়ৰিটিয়ে হৈছে আপোনালোকে যেনেকৈ যেতিয়া কেক বিচাৰে তেনেকৈ আপোনালোকৰ আগত প্ৰভাইড কৰা আপোনালোকক আৰু আজি এই কেকটো কাষ্টমাৰগৰাকীয়ে যেতিয়া অৰ্ডাৰ দিছিল তেতিয়া প্ৰায় 1 বাজিয়ে গ'ল দিনৰ আৰু কেকটো তেওঁক লাগে 5টা বজাত বাৰু একো নাই মাজত সময় আছিলে কিন্তু মেইন চেলেঞ্জিং কামটো হ'ল যে কেকটো আছিল 4.5 পাউণ্ডৰ আৰু 3 টিয়াৰৰ আৰু কেকটো আমাৰ ইয়াৰ পৰা চেপনলৈকে যাব চ' এইটো মোৰ কাৰণে অকণমান চেলেঞ্জিং আছিলে যিহেতু তেখেতে ইমান দূৰৰ পৰা মোক অৰ্ডাৰ দিছিল চ' অৰ্ডাৰটো একচেপ্ট কৰিলোঁ এণ্ড কেকটো ৰেডি কৰিলোঁ আৰু কেকটোৰ ফাইনেল লুকটো হৈছে এইটো কেকটো আচলতে যিগৰাকী কাষ্টমাৰে বিচাৰিছিলে আৰু যাৰ বাবে বিচাৰিছিলে তেওঁ হেনো মেকুৰী খুব ভাল পাইছে অভাৰঅল গোটেই কেকটোতে মেকুৰী বহুত এড কৰিব গৈছিল বাট সময় যিহেতু কম আছিল চ' যিমান পাৰি সিমান এড কৰি দিবলৈ চালোঁ আৰু তেওঁলোকেও কেকটো বহুত ভাল পালে এণ্ড দেটছ অল ফৰ টুডে আজিলৈ বাই